মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এক্সাৰসাইজ 7 কোৱেশ্চন নম্বৰ 5 লৈকে কৰি দিয়া হৈছে আজি কোৱেশ্চন নম্বৰ 6 টো মই কৈ দিবলৈ লৈছো তোমালোকে লক্ষ্য কৰা কৰিছে কি তোমালোকৰ এই চাৰিটা বিন্দু তোমালোকক দিয়া আছে এই চাৰিটা বিন্দু হল তোমালোকৰ এটা সামন্তৰিকৰ শীৰ্ষবিন্দু তেহলে x আৰু y কোঅৰ্ডিনেট উলিয়াব লাগে মানে মান উলিয়াব লাগে ফাৰ্স্ট তোমালোকে ধৰি লোৱা এটা তোমালোকৰ সামন্তৰিক ক্লিয়াৰ তেনেহলে ধৰা হল তোমালোকে এনেকৈ লিখিবা সলিউশন দিয়া পিছত ধৰা হল বিন্দু কেইটা ক্ৰমে বিন্দু কেইটা তাৰপিছত লিখিবা তোমালোকে বিন্দু কেইটা ক্ৰমে A B C আৰু D লিখিলা নহয় এতিয়া এই কৰ্নাৰত তোমালোকৰ বিন্দুবিলাকৰ স্থানাংক লিখি লোৱা সুবিধাৰ কাৰণে এটা হ'ব তোমালোকৰ 1,2 ফাইন আৰু এটা হ'ল তোমালোকৰ A বিন্দু এইটো হ'ব তোমালোকৰ কি আছিল 4,y 4,y আৰু এটা হ'ল তোমালোকৰ B বিন্দু আৰু এটা হ'ল তোমালোকৰ C বিন্দু আৰু যাৰ স্থানাংক কি মান দিয়া আছে x,6 লিখা বাদে y লিখি দিছো ৰবা x,6 লিখিলা আৰু লাষ্টৰ বিন্দুটো আছিল তোমালোকৰ D 3,5 এটা হ'ব তোমালোকৰ D 3,5 লিখিলা নহয় এতিয়া তোমালোকে কৰিবা কি ডায়াগোনাল বিলাক আঁকি লবা মানে কৰ্ণ AC আৰু BD কৰ্ণ আঁকিলা তোমালোকে জানা যে সামন্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ ছেদ বিন্দুত সমদ্বিখণ্ডিত হয় নহয়নে বাৰু তেনে এইটোৰ সমান হ'ব এইডোখৰৰ সমান হ'ব হয়নাই তেনেকৈ আমি কৰিব পাৰো কি এই যে ইয়াৰ স্থানাংক যদি আমি x, y ধৰো x, y হয়নাই তেনেহলে আমি আৰামছে কৰিব পাৰিম কি সেকশন ফৰ্মুলা ইউজ কৰি ওৰ স্থানাংক উলিয়াব পাৰিম হয়নাই ওৰ স্থানাংক উলিয়াবৰ হলে আমি কৰো কিছু এক মিনিট সমদ্বিখণ্ডিত যেহেতু হয় সমদ্বিখণ্ডিত হলে তোমালোকৰ x ৰ মান কিমান হ'ব তোমালোকে লিখিবা ইয়াত x = নিশ্চয় তোমালোকৰ ফৰ্মুলা জানা x1 + x2/2 নহয়নে তেনেহলে x1 ৰ জাগাত তোমালোকে কি লিখিবা ইয়াত 1 আৰু x2 ৰ জাগাত তোমালোকে লিখিবা ইয়াত কি আছে এটো x তেনে 1 + x লিখিলা তাৰ মানে 1 + x/2 x স্থানাংক তোমালোকে পালা y স্থানাংক কি হ'ব y স্থানাংক তোমালোকক মই উলাই দিছো ৰবা y স্থানাংকৰ ক্ষেত্ৰত একে ফৰ্মুলা তোমালোকে ইউজ কৰা y = কি লিখিবা y1 + y2 x1 /2 y1 কোনটো হ'ব এই 6 হ'ব আৰু এটা হ'ব 2 তেনেহলে 6 + 2 লিখিলা 6 + 2/2 তাৰমানে তোমালোকে লিখিলা ইয়াত 8/2 = 4 তেনেহলে তোমালোকে A6 যদি তোমালোকে কৰ্ণ বুলি ধৰি লোৱা তেনেহলে ইয়াৰ স্থানাংক আমাৰ পালো আমি ওৰ স্থানাংক পালো কি এটা হ'ব y ৰ স্থানাংক y ৰ মান হল তোমালোকৰ 4 আৰু x ৰ মানৰ ক্ষেত্ৰত আমি পালো কিমান 1 + x/2 এইটো 1 + x/2 তোমালোকে লিখিলা 1 + x/2
এইটো আমি যেতিয়া এসি কৰ্ণ হিচাপে ধৰি ললো এতিয়া বিডি কৰ্ণ হিচাপে ধৰি আকৌ আমি ওৰ স্থানাংক উলিয়াম এই হল টেকনিক তোমালোকৰ বিডিক যদি কৰ্ণ হিচাপে ধৰো তেনেহলে আমাৰ x1 ৰ মান 8 x2 ৰ মান 8 মানে 3 + 4/2 আৰু y স্থানাংক হ'ব 5 + y/2 সিধা তোমালোকে লিখিলে হল x = কিমান কৈছো তোমালোকক 3 + 4/2 লিখা তোমালোকে 3 + 4/2 তাৰমানে হ'ব তোমালোকৰ 7/2 আৰু y স্থানাংক হ'ব তোমালোকৰ 5 + y/2 লিখিলা তোমালোকে 5 + y/2 হলে তানে ওৰ স্থানাংক আমাৰ এবাৰ হৈ গল বিডি কৰ্ণ হিচাপে ডায়ামিটাৰ বিডি কৰ্ণ হিচাপে ওৰ স্থানাংক হল 7/2, 5 + y/2 ফাইন এতিয়া তোমালোকে কম্পেয়াৰ কৰিলে হল এইটো হল তোমালোকৰ x কোঅৰ্ডিনেটৰ ভ্যালু এই ইয়াত আছে তোমাৰ 1 + x/2 ইয়াত আছে 7/2 তেনেহলে আমি লিখিব পাৰো আচ্ছা এনেকৈ লিখিবা দুয়োটাক তুলনা কৰি পাওঁ কি পাম বাৰু ইয়াত 1 + x/2 ইয়াত আছে 7/2 লিখিবা 1 + x/2 = 7/2 তলৰটো তোমালোকে কাটি পেলালা তেনেহলে তোমালোকে পালা ইয়াত 1 + x = 7 which implies x = কি হ'ব 7 - 1 = 6 x ৰ মান পাই গলা তোমালোকে 6 ঠিক তেনেকৈ ইয়াত তোমালোকে লক্ষ্য কৰা ইয়াতো তোমালোকে কম্পেয়াৰ কৰা 4 ৰ লগত এইটো নাই 5 + y/2 = 4 লিখিবা তোমালোকে আকৌ 5 + y/2 = 4 মানে which implies 4 নে 4 y মান 4 আছে কি কৰিম আমি এতিয়া which implies y = ক্ৰস মাল্টিপল কৰা তোমালোকে 2 4 × 8 আৰু 5 ইফালে আছিল ইফালে গল মানে -5 = 3 তেনেহলে x ৰ মান হল 6 y ৰ মান হল 3 আটিনা এটা তোমালোকৰ কৰিবলগীয়া আনসাৰ আছিল মানে x ৰ মান হল কি তোমালোকৰ 6 আৰু y ৰ মান 3 আচ্ছা এইখিনিতে তোমালোকে হয়তো বুজি পাইছানে নাই ফাৰ্স্ট যেটো আমি ওৰ কোঅৰ্ডিনেট উলিয়াইছো এইটোৰ মান ইয়াৰ আগতে তোমালোকে লিখিবা এসি কৰ্ণৰ ক্ষেত্ৰত লিখিলেও হ'ব নিলিখিলেও হ'ব কিন্তু লিখাটো বেছি ভাল হ'ব ক্ষেত্ৰত এইটো গল হয়নে আৰু ইয়াত তোমালোকে লিখিব লাগিব এইটো কোন কৰ্ণৰ ক্ষেত্ৰত এইটো হ'ব তোমালোকৰ বিডি কৰ্ণৰ ক্ষেত্ৰত লিখাবিলাক হয়তো জেংগ পেংগ হৈছে তোমালোকে নুবুজিলে কমেন্টত জনাবা মই লাগিলে আৰু ভালকে বুজাই দিম ফাইন আশা কৰিছো ভিডিও ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সৰকাৰে ধন্যবাদ